মাৰুৰী যদিও মই য়শক ভাল পাইছিলো মন্তব্য পুবালী দত্তৰ 6 মাহৰ পিছতে য়শে মোক বিয়া পাতিম বুলি কৈছিল পাৰ্টি কৰিবলৈ য়শে মোক বিভিন্ন ঠাইলৈ লৈ গৈছিল অৰুণাচলত এনজয় কৰিবলৈ 1 লাখ টকা দিছিল য়শে এনেকৈ পইচা চুৰ কৰিব বুলি মই ভবা নাছিলো কোনোবাই নিজৰ বয়ফ্ৰেণ্ডক ব্লেকমেইল কৰিব নেকি মোৰ মান সন্মান সকলো শেষ হৈ গৈছে মই মোৰ মা দেউতাৰ আগতো এতিয়া মুখ খুলিব পৰা নাই যোৰহাটৰ ঘটনাক লৈ অৱশেষত মুখ খুলিলে পুবালী দত্তই আগৰৱাল গংগা ট্ৰেডাৰ্ছৰ ওনাৰ যিমানখিনিলৈকে মই জানো তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে তাৰপিছত আজি 3 মাহ মানৰ আগৰ পৰা তেখেতে মোক প্ৰপ'জেল কৰি আছে যে আমি ফিউচাৰত ভালকে থাকিম তোমাক মই বিয়া পাতিম তো তেনেকৈ বস্তুখিনি আৰম্ভ হৈছিলে আৰু তেখেতে মই নিজৰ প্ৰত্যেকটো কথা তেখেতক কৈছিলোঁ যে মোৰ আগৰ পাষ্ট লাইফত এনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে তো সেইখিনি বস্তু মোক অকণমান সময় লাগিব তাৰ পাছতহে মই ডিচাইড কৰিব পাৰিম তেখেতেও মোক কৈছিলে যে উপজাচি হয় হ'ব দিয়া 6 মাহ পাছত আমি বিয়া পাতিম এতিয়া বৰ্তমান ময়ো সেটেল হৈছোঁ তুমিও সেটেল হৈ লোৱা আৰু এতিয়া তোমাৰ সমস্ত ৰেছপন্সিবিলিটি মই ল'ম আজি গংগা ট্ৰেডাৰ্ছৰ যদি অনাৰজনে মোক তেনেকৈ কয় যে হয় ৰেছপন্সিবিলিটি লৈছোঁ ছোৱালী এজনী ময়ো ভালেই পাইছোঁ আজি যি হ'লেও মাৰোৱাৰী সম্প্ৰদায় হ'লেও মই বিয়া হ'ম সেইবুলিয়ে মই আছিলোঁ বিয়া হ'ম তেখেতৰ লগত ভাল ল'ৰা হয় ল'ৰাজন আচলতে ভাল মই তেনেকুৱা ভাবি আছিলোঁ তাৰপিছত তেখেতে মোক কয় মানে মই যোৰহাটত থাকোঁতে যে ব'লা আমুকত যাওঁ পাৰ্টি কৰিম কিবা খাম মেলিম ব'লা যাওঁ তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে তেখেতে তাত পইচা কি দিছে কি নাই মই সেইবিলাক নাজানো দিছে আমুক দিছে তুমি টেনশ্যন নল'বা মই কৰি আছোঁ চব তেনেকৈ বুলি কয় তাৰপিছত এতিয়া মই যিমানটো শুনা পাই আছোঁ তেখেতে ঘৰৰ পৰা পইচা চুৰ কৰি সোণৰ বস্তু চুৰ কৰি এইখিনি কৰিছে সেইখিনি মই নাজানো নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম